নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰইৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে যদি আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, What was the name of the first play written by শ্ৰীমন্ত শংকৰদেৱা? শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটখনৰ নাম আছিল চিহ্নযাত্ৰা। নেক্সট কুৱেশ্যনটো দিয়া আছে, Which is the most populous state in India? ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য কোনখন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনটো দিয়া আছে, In which year was the জোনাকী মেগাজিন পাব্লিছড? জোনাকী কাকতখন কোন চনত প্ৰকাশ পাইছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। জোনাকী কাকতখন 1889 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, In which year did the স্বদেশী মুভমেণ্ট ইন ইণ্ডিয়া বিগেন? ভাৰতত স্বদেশী আন্দোলন কিমান চনত আৰম্ভ হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতত স্বদেশী আন্দোলন 1905 চনৰ 7 আগষ্ট তাৰিখে আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, Who was the first person to receive the দাদা চাহেব ফাল্কে এৱাৰ্ড? দাদা চাহেব ফাল্কে বঁটা প্ৰাপ্ত প্ৰথম ব্যক্তি কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী আছিল শ্ৰীমতী দেবিকা ৰাণী। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ইবুকখনত 8000তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ইবুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ইবুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ইবুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, Which is the largest lake in the world? পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হ'ল কাস্পিয়ান সাগৰ হ্ৰদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, Which politician of Assam is called the Iron Man of Assam? অসমৰ কোনজন ৰাজনীতিবিদক অসমৰ লৌহ মানৱ বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমৰ বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য ৰাইডাৰ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ৰাইডাৰ কাপ কোনটো খেলৰ লগত জড়িত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ৰাইডাৰ কাপ গল্ফ খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো দিয়া আছে, When did the Indian men's hockey team won its first gold medal in the Olympic Games? ভাৰতীয় পুৰুষ হকী দলে কেতিয়া অলিম্পিক গেমছৰ প্ৰথমটো সোণৰ পদক লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতীয় পুৰুষ হকী দলে 1928 চনত নেদাৰলেণ্ডৰ আমষ্টাৰডামত অনুষ্ঠিত হোৱা অলিম্পিক গেমছত প্ৰথমটো সোণৰ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, Which is the only cold desert in India? ভাৰতৰ একমাত্ৰ ঠাণ্ডা মৰুভূমি কোনখন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ একমাত্ৰ ঠাণ্ডা মৰুভূমিখন হ'ল লাডাখ। নেক্সট কুৱেশ্যনটো দিয়া আছে, What is the full form of UPI we use in banking? আমি বেংকিঙত ব্যৱহাৰ কৰা UPIৰ সম্পূৰ্ণ ৰূপ কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। আমি বেংকিঙত ব্যৱহাৰ কৰা UPIৰ সম্পূৰ্ণ ৰূপটো হ'ল ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ। নেক্সট কুৱেশ্যনটো দিয়া আছে, When did the Portuguese return from India? পৰ্তুগীজসকলে কেতিয়া ভাৰতৰ পৰা উভতি গৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। পৰ্তুগীজসকলে 1961 চনৰ 19 ডিচেম্বৰ তাৰিখে ভাৰতৰ পৰা উভতি গৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, Where is the headquarters of the World Economic Forum located? বিশ্ব অৰ্থনৈতিক মঞ্চৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি।
বিশ্ব অৰ্থনৈতিক মঞ্চৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ কলনিত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the State Bank of India established? ভাৰতীয় ষ্টেট বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1955 চনৰ 1 জুলাই তাৰিখে ভাৰতীয় ষ্টেট বেংক প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে how many schedules were there in the Constitution of India in the beginning? আৰম্ভণিতে ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি আৰম্ভণিতে ভাৰতীয় সংবিধানখনত 8টা অনুসূচী আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে how many schedules are there in the Constitution of India at present? বৰ্তমান ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বৰ্তমান ভাৰতীয় সংবিধানখনত মুঠ 12টা অনুসূচী আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে where is the City Bird Wildlife Sanctuary located? City Bird বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ City Bird বন্যপ্ৰাণী অভয়াৰণ্যখন ভাৰতৰ চণ্ডীগড়ত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে where are বান্ধৱগড় and পান্না নেশ্যনেল পাৰ্ক located? বান্ধৱগড় আৰু পান্না ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বান্ধৱগড় আৰু পান্না ৰাষ্ট্ৰীয় উদ্যান দুখন ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ মিজোৰাম? মিজোৰামৰ চৰকাৰী ভাষা কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি মিজোৰামৰ চৰকাৰী ভাষা হ'ল মিজো আৰু ইংৰাজী ভাষা। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰোড দ্য নভেল দ্য হোম এণ্ড দ্য ৱৰ্ল্ড? দ্য হোম এণ্ড দ্য ৱৰ্ল্ড নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ দ্য হোম এণ্ড দ্য ৱৰ্ল্ড নামৰ উপন্যাসখন ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে where is the Angami tribe found? অংগামী নামৰ জনজাতিটো ক'ত পোৱা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অংগামী নামৰ জনজাতিটো ভাৰতৰ নাগালেণ্ড ৰাজ্যখনত পোৱা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে which strait is located between the Andaman Sea and the South China Sea? আন্দামান সাগৰ আৰু দক্ষিণ চীন সাগৰৰ মাজত কোনটো জলদ্বীপ অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি আন্দামান সাগৰ আৰু দক্ষিণ চীন সাগৰৰ মাজত মালাকা জলদ্বীপটো অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ইষ্টাৰ্ণ মোষ্ট পিক ইন দ্য হিমালয়াছ? হিমালয়ৰ আটাইতকৈ পূবত থকা শৃংগটোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ হিমালয়ৰ আটাইতকৈ পূবত অৱস্থিত শৃংগটোৰ নাম হ'ল নামচা বৰুৱা। ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্ন এটা আছিল দ্য মাৰিয়ানা ট্ৰেঞ্চ ইজ লোকেটেড ইন হুইচ অ'চেন? মাৰিয়ানা ট্ৰেঞ্চ কোনখন মহাসাগৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মাৰিয়ানা ট্ৰেঞ্চ প্ৰশান্ত মহাসাগৰত অৱস্থিত। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হুইচ টিম ৱন দ্য ফাৰ্ষ্ট ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ইন 2008? 2008 চনত কোনটো দলে প্ৰথম ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ জয় কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম। আজিৰ ভিডিঅ'টোত এইখিনিয়ে প্ৰশ্ন আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।